কি হৈ উৰণিলৈ আহিছে নবৌজনী ৰুদালি হৈ শেৱালিলৈ আহিছে লক্ষ্মীজনী কপালতে বিৰিয়াকি আহিছে ঘৰলে আমাৰ বোৱাৰী লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ঘৰৰে শুৱনি লখিমী আই আমাৰে বোৱাৰীজনী চোতালে আখলে তুলসী হৈ আহিলে পখিলীজনী হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে ঘৰলে আমাৰ বোৱাৰী বাকী আমাৰ কথাবোৰ তই ভুলতো চিন্তা নকৰ সকলোতে কেৱল দুখেই দেখি থাক মুঠতে জোচ নাই পেহীৰ ওচৰত কোনো ক্ষেত্ৰতে ক্ষমা নোখোজে কি এতিয়া কোনে আনিলে বাৰু কলৈ গ'লো এইখন নহ'লে দেখোন বহুত ডাঙৰ কথা হ'ব ঐ কেনেবাকৈ চুৱাই নিলে নেকি কিন্তু আমাৰ গাঁৱততো চুও নাই নহয় ঐ কলৈ গ'ল বাৰু গাড়ীখন চা তই মোক বেয়া পাই নাথাকিবি কালি মই তোক এনেও বেছিকৈ টানকৈ কথা শুনালোঁ নাই পোৱা বেয়া মানে কি জানো এই নিৰ্বাণটোৰ নামটো শুনিলেই মানে টিঙিচকৈ মাৰে মানে একে খংটো আৰু মোৰ আৰু তোৰ মাজত বাধাটো সিয়ে ন আৰু তই তাৰ লগত সময় কটোৱা তাৰ লগত কথা পতা গম পালে মানে মোৰ নকবি আৰু চুটি যায় মই খঙতে তোক দুই এটা কথা টানকৈ ক'লোঁ আৰু সেইবোৰ তই ধৰি নাথাকিবি দে আৰু পাৰ যদি বেয়া পাই নাথাকিবি নাপাওঁ কিন্তু এটা কথা জয়ক কোনো ক্ষেত্ৰতে নিৰ্বাণৰ ক্ষতি কৰিব নিদিবি মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম বাৰু চাওঁচোন কি হয় শুনচোন হেৰি কথা এটা সুধো নেকি সুধ এই যে তোৰ বাপেৰে নহয় নহয় খুৰাই আলোক খুৰাৰ চৰ্ত অনুসৰি যদি নিৰ্বাণে 30,000 টকাটো গোটাব পাৰে তেতিয়া তই সেই নিৰ্বাণলৈ বিয়া হৈ যাবি নেকি কি হ'ল কোৱা আকৌ উত্তৰ নিদিয় কিয় মোৰ কিন্তু বহুত ভয় লাগিছে তেনেকৈ ফুটনি কৰি নাথাকিবি নাপে চা অনুপম মই তোক বেয়া নাপাওঁ কিন্তু মই এতিয়া কেৱল মা দেউতাৰ কথাহে অনুসৰণ কৰি আছোঁ গতিকে সঁচাকৈ যদি নিৰ্বাণে টকাখিনি উপাৰ্জন কৰি দেখুৱায় আৰু নিৰ্বাণ যদি দেউতাৰ চৰ্তত জিকে তেতিয়াও দেউতাই যি কৰিবলৈ কয় মই তাকেই কৰিম ঐ ই ৰিক্সাখন নহ'লে বহুত ডাঙৰ কথা হ'ব মই কি কৰিম কেনেকৈ কৰিম আৰু মালিকক মই কি বুলি ক'ম এইখনে মোৰ উপাৰ্জনৰ আহিলা আছিল এতিয়া হঠাতে এইখন নোহোৱা হ'লে মই কি কৰিম কচোন তই ধৈৰ্য ধৰ মই আছোঁ নহয় কাহিলি পোৱা সময়ত মই বাহিৰলৈ সৰু পানী চুবলৈ আহোঁতে গাড়ীখন সেইখিনি জেগাতে দেখিছিলোঁ গাড়ীখন ৰাতিপুৱা পোহৰ হোৱাৰ আগে আগে নোহোৱা হৈছে
গতিকে এইখন কোনোবাই নিছে যদিও বেছি আঁতৰলৈ নিয়া নাই আৰু আমি ভালদৰে বিচাৰিলে গাঁও ওচৰে পাজৰে পাম ৰচোন মোৰ ই ৰিক্সাখন নোহোৱা হ'লে কাৰ বেছি লাভ অভং তই ইয়াতে বিচাৰ মই বেলেগ এঠাইত যাওঁ তই আকৌ ক'লৈ যাওঁ ৰ আহি পিছত জনাই আছোঁ কিন্তু মই যে নিৰ্বাণক কোনো কাৰণত জিকিবলৈ নিদিওঁ সেইটো খাটাং কোনো ক্ষেত্ৰতে মই তাক জিকিবলৈ নিদিওঁ আহিছে ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী এনেই আপুনি কি কৰিম বুলি ভাবিছে কওকচোন তেতিয়া দেখোন শ্ৰীয়েও ক'লে আপুনি যি সিদ্ধান্ত লয় সেইটোৱে তাই মানিব বুলি সেইটোৱেইটো কথা তই নিজে ভাবিছাচোন আৰু মই জানো শ্ৰীক ক'ম তই নিৰ্বাণৰ লগত বিয়া হ কিন্তু আপুনি দেখোন আপোনাৰ চৰ্তত হাৰি যাব এই মই হৰা জিকাডাল বাদ দে কিন্তু মই যে নিৰ্বাণক কোনো কাৰণত জিকিবলৈ নিদিওঁ সেইটো খাটাং কোনো ক্ষেত্ৰতে মই তাক জিকিবলৈ নিদিওঁ তাৰ বাবে মই যিকোনো কিবা এটা উপায় উলিয়ামেই গতিকে তই একো চিন্তা নকৰিবি যি কৰিব লাগে চব মই কৰিম এই সি দেখোন আমাৰ ফালে আহি আছে নাজানো আৰু কিয় বা একো নাই তই চিন্তা কৰিব নালাগে অনুপম মোৰ ৰিক্সাখন ক'ত আছে ক'ত আছে ষ্টেণ্ডত আছে আৰু ৰচোন তই যে ৰিক্সাখনৰ কথা মোক সুধিলি কিয় ধেমালি নকৰিবি মই সুধিছোঁ মোৰ ৰিক্সাখন ক'ত আছে হেৰা কি প্ৰলাপ বকিবলৈ আহিছে হে প্ৰলাপ নহয় অনুপম বা আপুনিয়ে কামটো কৰিছে মই যিহেতু মোৰ চৰ্তত সফল হ'বলৈ গৈ আছোঁ গতিকে আপোনালোকে মোৰ ই ৰিক্সাখন চুৰ কৰিছে মোৰ ঘৰৰ পৰা আপোনালোকে মোৰ ৰিক্সাখন নোহোৱা কৰিছে ইয়াত আপোনালোকৰে হাত আছে এই তাৰমানে কি মই চোৰ মোক চোৰ সজাবলৈ আহিছ এইবোৰ আচলতে হৈছে কি নাজানো এইটো দেখোন দিনত দিনে পাগল হৈ গৈ আছে মানুহ প্ৰেমত পাগল হয় বুলি শুনিছোঁ ইমান পাগল হয় বুলি মই শুনা নাই এইটো বয়সত মই তোমাৰ ৰিক্সাখন চুৰ কৰিম নে আমাৰ অনুপমে চুৰ কৰিব পাৰে কাৰণ ইয়াত লাভ আপোনালোকৰে হ'ব অনুপম দেউতা তোমালোকৰ কোনে এইটো কাম কৰিছে যোনেই নকৰা কিয় বহুত বেয়া কাম কৰিছা গতিকে ৰিক্সাখন সোনকালে উভতাই দিয়া শ্ৰী তোৰ মোৰ ওপৰত বিশ্বাস নাই নেকি এই বাপেৰটোতকৈ ইয়াৰ ওপৰতহে তোৰ বিশ্বাস বেছি হ'ল নেকি এই শ্ৰী এইটো কথাতো ময়ো আচৰিত হৈছোঁ আৰে মই তাক বাৰে বাৰে কৈ আছোঁ যে মই তাৰ ৰিক্সাখন নিয়া নাই হয় নেকি আপোনালোকে যদি মোৰ ৰিক্সাখন এতিয়াই উলিয়াই নিদিয়ে মই কিন্তু পুলিচৰ ওচৰলৈ যাবলৈ বাধ্য হ'ম এই ক্ষেত্ৰত কিন্তু শ্ৰীয়েও মোক বাধা দি ৰাখিব নোৱাৰিব ধৰা হে যি মন যায় তাকে কৰি থাকে মোৰ ওচৰলৈ আহি আকৌ মোকেই চোৰ ধৰিবলৈ আহিছা কি ভাবিছা তুমি পুলিচৰ ওচৰলৈ গ'লে মই মনে মনে থাকিম হেৰা তুমি পুলিচৰ ওচৰলৈ যোৱা আৰ্মিৰ ওচৰলৈ যোৱা গৈ থাকা হে জলে যাওঁ গৈ থাক যা হয় নেকি ঠিক আছে মালটো তাৰ ৰিক্সাখন তই লুকুৱাই দিলি নেকি আপুনি চৰ লাগে নালাগে অ'কে এইটো চা এইটো নহয় পেহী কোৱা
আপুনি বোলে মোক বেয়া পাই আছে আপুনি সেই মোৰ কথাবোৰত দুখ পাই আছে সেইবাবে ডাঙৰ দাদাৰ কথা মতে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ তাৰমানে তুমি হয় পেহী আপুনি দুখ কৰি থকাটো এনেকৈ কথাবোৰত ধৰি থকাটো ময়ো নিবিচাৰোঁ ময়ো বিচাৰোঁ আপুনি ঘৰখনৰ বাবে ভাল সিদ্ধান্ত লওক আপোনাৰ সিদ্ধান্তবোৰে ঘৰখনলৈ সুস্থ পৰিৱেশ কঢ়িয়াই আনক জ্যোৎস্না তোমাৰ কথাৰ সুৰ দেখোন আগতকৈ বেছি সলনি হৈছে পেহী আপুনি মোক আকৌ ভুল বুজিছে এনেকৈ আপুনি যদি মোৰ প্ৰতিটো কথাতে ভুল বুজি থাকে কেনেকৈ হ'ব কওকচোন আৰু আপুনিও খুব ভালকৈ জানে যে মই ঘৰখনৰ বাবে বেয়া চিন্তা নকৰোঁ তাৰমানে তুমি কি ক'বলৈ বিচাৰিছা ঘৰখনৰ বাবে মই বেয়া চিন্তা কৰোঁ মই তেনেকৈ কোৱা নাই পেহী এতিয়া সেইবোৰ কথা বাদ দিয়ক মই এতিয়া আপুনি মোৰ কিছুমান কথাত বেয়া পাই থকা বা দুখ পাই থকাৰ কাৰণে ডাঙৰ দাদাৰ কথা মতে আপোনাৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহিছোঁ মই জানো মোৰ ইয়াত অকণো ভুল নাই তথাপিতো মই বাধ্যত পৰি হ'লেও মনেৰে নহ'লেও মুখেৰে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ পাৰিলে মোক ক্ষমা কৰি দিব আৰু মোৰ কথাবোৰতো ধৰি নাথাকিব যদি ইমানেই চিন্তা কৰিবলৈ মন গৈছে তেতিয়াহ'লে আপুনি নিৰ্বাণৰ কথা চিন্তা কৰক শ্ৰীৰ কথা চিন্তা কৰক আৰে মই তাৰ কথা চিন্তা কৰিয়েতো এই চিন্তা কৰিছে আপুনি ইমান সহজ নহয় তই মোক সঁচা কথা ক'বই লাগিব ক তই মানে তই কবিনে নে নকওঁ মই কাজিয়া বহাবলৈ বিচৰা নাই আহিছে ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী তুমি এইবিলাক কি নাটক কৰি আছা আৰাধনা ইমান জেদ ধৰি থকাটো ভাল কথা নহয় তুমি মোৰ লগত জেদ কৰি তলত শুই আছা নহয় মোৰ কাৰো লগত জেদ নাই আৰু আপোনাৰ লগত জেদ কৰিনো পাম কি কিন্তু মই নিৰ্বাণৰ অৱস্থাটো দেখি আহিছোঁ নহয় গতিকে তাৰ অৱস্থাটো দেখাৰ পাছত মই আপোনালোকৰ দৰে এটা বিলাসী জীৱন উপভোগ কৰি থাকিব নোৱাৰোঁ তাৰ দুখবোৰ দেখাৰ পাছত আপোনালোকৰ দৰে সুখত আনন্দত মই থাকিব নোৱাৰোঁ তুমি নিৰ্বাণৰ নিচিনাকৈ সুস্থ নহয় কেইদিনমানৰ আগত তোমাৰ এটা অপাৰেশ্যন হৈ গৈছিলহে আৰু এতিয়া তোমাৰ বাবে তলত হোৱাটো একেবাৰে বিপদজনক কথা আৰু ডাক্তৰেতো তোমাক কমফৰ্টেবল হৈ শুবলৈ কৈছে তাৰ পিছত তুমি এইবিলাক মোৰ একো নহয় আপুনি মোৰ কথা চিন্তা কৰিব নালাগে যদি ইমানেই চিন্তা কৰিবলৈ মন গৈছে তেতিয়াহ'লে আপুনি নিৰ্বাণৰ কথা চিন্তা কৰক শ্ৰীৰ কথা চিন্তা কৰক আৰে মই তাৰ কথা চিন্তা কৰিয়েতো এই চিন্তা কৰিছে আপুনি কি চিন্তা কৰিছে সিটো এতিয়া তাত অকলশৰে আছে কিবা কৰিব পাৰিছেনে আপুনি তোমাৰ লগত এইবিলাক কথা পাতি একো লাভ নাই 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 তই মোক সঁচা কথা ক'বই লাগিব তই মোৰ ই ৰিক্সাখন ক'ত পালি আৰে বাদ দে নাই এইবোৰ কথা তোৰ বস্তু তই ঘূৰাই পালি হ'ল ব'ল এতিয়া নহ'ব মোক সঁচা কথা ক মই ক'ত বিচৰা নাই গোটেই গাঁও চালাট কৰিছোঁ মোৰ গাড়ীখন ক'তো বিচাৰি নাপালোঁ তই মোক সঁচা কথা ক'বই লাগিব ক'ত বিচাৰি পালি কবিনে তয়ো বৰ জোকে লগা দি লাগি থাকিব পাৰ দেই তই এটা কথাই জানি থ তোৰ বস্তুটো মই গৈ লৈ আহিলোঁ বাছ ইমানেই নহ'ব ইমান সহজ নহয় তই মোক সঁচা কথা ক'বই লাগিব ক তই মানে তই কবিনে নে নকওঁ
মই কাজিয়া বহাবলৈ বিচৰা নাই তথাপি তই ইমানেই জানি থ যে তোৰ কোনোবা শত্ৰুৱে চুৰ কৰিছিল শত্ৰু মানে আছে গাঁৱতো শত্ৰু অভাৱ নাই নহয় অহাই পোৱা এসোপা চপা লৈছ নহয় তাৰ মাজৰে কোনোবা এটাই চুৰ কৰিছে যাতে তই মাহেকত ইনকাম 30,000টো কৰিব নোৱাৰ কোন হয় সেইটো জনাৰ প্ৰয়োজন নাই শুন তই মোক জনাবই লাগিব আৰু আন কথা নহ'লেও মই তাৰ পৰা বাচি থাকিবৰ কাৰণে তই মোক কথাটো ক'বই লাগিব হিচাপ কৰিব নোৱাৰাকে শত্ৰু আছে তোৰ ইয়াত তই চহৰ লোৱা আৰু এইখন হৈছে গাঁও গাঁৱৰ মানুহে সদায় গাঁৱৰ মানুহৰ পক্ষত ল'ব তোৰ পক্ষ নলয় তইতো মোৰ পক্ষ লৈ আছ এইবোৰ এতিয়া বাদ দেচোন তই এই সকলোবোৰ কথা পাহৰি যা আৰু ৰিক্সাখন চুৰ হোৱা বুলি ভাব তই এইবোৰ কথা বেছিকৈ ভাবি থাকিব নালাগে তই এতিয়া নিজৰ কামত লাগি যা তোৰ কিন্তু নহ'লে কাম নিসিজিব কৈ থলো মই আৰু যদি কাম নিসিজে মই কিন্তু তোৰ লগত নাথাকিম কি ক'লি কৈ থলো ঐ শুনচোন হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ